এই মুহূৰ্তত কোনখন বিদ্যালয়ত উপস্থিত আছে তাৰ সামগ্ৰিক পৰিৱেশ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। নিশ্চিতভাৱে চাওক সুৰভি, মই এই মুহূৰ্তত উপস্থিত আছোঁ নিউ গুৱাহাটী যি উচ্চ মাধ্যমিক বিদ্যালয়, সেই উচ্চ মাধ্যমিক বিদ্যালয়ত আছোঁ। 9 বজাৰ লগে লগে যিহেতু পৰীক্ষা অনুষ্ঠিত হৈছে, ইতিমধ্যে প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকত যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই প্ৰশ্ন কাকত পাইছে, তেওঁলোকে ইতিমধ্যে এই প্ৰশ্ন কাকত লৈ তেওঁলোকে পৰীক্ষা দিয়াৰ আৰম্ভ কৰিছে বা প্ৰশ্নৰ যিসমূহ প্ৰশ্ন আহিছে সেইসমূহ উত্তৰ তেওঁলোকে ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰিছে। মই যোনখন বিদ্যালয়ত আছোঁ অকণমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ, নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়। আৰু যেনেধৰণে আপুনি যদি চাই যে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবৰ বাবে যিসকল শিক্ষাৰ্থীসকল আহে, এই শিক্ষাৰ্থীসকলে ভিতৰত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু আনফালে বাহিৰত দেখিবলৈ পাইছে অভিভাৱকসকল অপেক্ষাৰত হৈ আছে। কাৰণ মই কৈছোৱেই যে প্ৰথমে উল্লেখ কৰিছিলোঁ যে এই পৰীক্ষাটো কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ নহয়, এই পৰীক্ষাটো অভিভাৱকসকলৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ 10টা বছৰে ছাত্ৰ বা ছাত্ৰীজনে কেনেধৰণে তেওঁ পঢ়িলে বা এগৰাকী অভিভাৱকে কেনেধৰণে এই পৰীক্ষাৰ বাবে সাজু কৰিলে, এই পৰীক্ষাৰ ফলাফলতে সেই কথাটো স্পষ্ট হয়। আৰু দেখিবলৈ পাইছে এনেধৰণে ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত তেওঁলোকে বহিছে আৰু তাৰ সমান্তৰালকৈ বিপৰীতে অভিভাৱকসকলে এনেধৰণে অপেক্ষাৰত হৈ আছে। কাৰণ এই সময়খিনি এক বহু উত্তেজনাপূৰ্ণ সময়, কাৰণ এই পৰীক্ষাখিনি যেনেধৰণে ভিতৰত ছাত্ৰ ছাত্ৰীসকলে দিছে, সমান্তৰালকৈ বাহিৰত অভিভাৱকসকলেও চিন্তিত হৈ আছে যে পৰীক্ষা পাইছেনে বা যি ঘৰত যিসমূহ পঢ়িছিলে সেইসমূহ প্ৰশ্ন আহিছেনে পৰীক্ষাত। এইসমূহ বহুত দুধুৰ-মুধুৰত আচলতে এজন অভিভাৱক থাকে, বহু অভিভাৱক আছে। মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ সন্তানে চাগে নিশ্চয় পৰীক্ষাত ইতিমধ্যে বহিছে, প্ৰশ্ন কাকত পাইছে, তেওঁ লিখা আৰম্ভ কৰিছে। কাৰণ এই পৰীক্ষাটো বহুত গুৰুত্বপূৰ্ণ পৰীক্ষা, ছাত্ৰ ছাত্ৰীৰ সন্তানৰ সমান্তৰালকৈ অভিভাৱকসকলেও বহু গুৰুত্বপূৰ্ণ। তেওঁলোকে ভিতৰত লিখিছে, বাহিৰত আপোনালোকৰ চিন্তা হৈ আছে। হয় হয়, তাকে এইটো গুৰুত্বপূৰ্ণ পৰীক্ষা, জীৱনৰ প্ৰথম পৰীক্ষা আহিছে। এতিয়া কি হয় আৰু পঢ়া পাতি ঠিকে কৰিছে, এতিয়া কি হয় চাওঁ আৰু। আহিছে আজি প্ৰথম পৰীক্ষা। এই স্কুলতে পঢ়িছিলে নে? নহয়, অসম জাতীয় বিদ্যালয় নুনমাটি চেণ্টাৰ ইয়াতে পৰিছে। এবাৰ প্ৰত্যেক চৰকাৰী বিদ্যালয়তে চেণ্টাৰসমূহ পৰিছে। হয় হয় হয়। কিমান দিনৰ পৰা? কাৰণ আপুনি চাওক, প্ৰথম শ্ৰেণীৰ পৰা 10লৈকে আমি প্ৰথমৰ পৰাই কওঁ যে পৰীক্ষাটো ভাল হ'ব লাগিব, মেট্ৰিক ভাল হ'লেহে আমি ভাল কিবা এটা কৰিব পাৰিম, সেইটো শিকোৱা হয় সন্তানক। কিমান দিনৰ পৰা আপুনি সন্তানক কৈ আহিছিল যে এনেধৰণে ভালধৰণে পঢ়া? নাই, এইটোতো আপোনাৰ আৰম্ভণিৰ পৰা কৈ থকা হয়, মানে কি আৰু সৰুৰ পৰাই তেনেকে পঢ়ি আহিছে আৰু। আজিকালি অভিভাৱকসকলে নিজৰ সন্তানক লৈ বহুত চিৰিয়াছ, কাৰণ প্ৰথমৰ পৰাই। হয় হয়, তাকে আৰু সন্তানেও মানে এইটো বুজা হৈছে আৰু যে পঢ়াটো এতিয়া দৰকাৰ, কিমান দৰকাৰ আৰু তেওঁলোকেও বুজা হৈছে এতিয়া। আৰু এইটোতো গুৰুত্বপূৰ্ণ পৰীক্ষা, জীৱনৰ প্ৰথম পৰীক্ষা, গতিকে ভাল হ'ব বুলি ভাবিছোঁ। আজি অসমীয়া আছে, হয় অসমীয়া আছে আজি। হয়, নিশ্চিতভাৱে দেখিবলৈ পাইছে যে আচলতে সকলোৱে এটা কথাই কৈছে যে সৰুৰে পৰা, মই কৈছোৱে যে আজিকালি অভিভাৱকসকল নিজৰ সন্তানক লৈ বহুত চিৰিয়াছ, আৰু তেনে ক্ষেত্ৰত প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানক লৈ আহিছে দেখিবলৈ পাইছে। মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ সন্তানে চাগে নিশ্চয় পৰীক্ষাত বহিছে ভিতৰত, কেনেধৰণৰ বা ভিতৰত সন্তানে পৰীক্ষা দিছে, বাহিৰত আপুনি বা প্ৰত্যেকগৰাকী অভিভাৱকে চিন্তা হৈ আছে যে প্ৰশ্ন কাকতখন উজু আহিছে নে টান আহিছে নে, নহয় জানো? হয় হয়, এইটো অলপ চিন্তা লাগি থাকে। এতিয়া কেনেকুৱা পৰীক্ষা, কেনেকুৱা পেপাৰ আহিছে, সেইবোৰ চিন্তা লাগিছে। কোন বিদ্যালয় আছিলে? মোৰ অসম জাতীয় বিদ্যালয়। ইয়াত চেণ্টাৰ কৰিছে? হয়। নিশ্চিতভাৱে আপোনাৰ সন্তানেও চাগে পৰীক্ষা দিছে, কেনেধৰণৰ প্ৰস্তুতি ঠিকে আছে, কিন্তু অকণমান টেনশ্যন খাইছে, কাৰণ প্ৰথম পৰীক্ষা, জীৱনৰ প্ৰথম পৰীক্ষা মেট্ৰিকটো, অকণমান টেনশ্যন খাইছে আৰু তথাপিতো ভাল হ'ব বুলি ভাবিছোঁ আমি। আৰু তেনেকে সকলোৱে পৰীক্ষাটোক লৈ বহুত টেনশ্যন, মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছে সমান্তৰালকৈ অভিভাৱকসকলহে বেছি চিন্তিত। আমিয়ে টেনশ্যন লাগিছে আমাৰ পিছে, কাৰণ আমিওতো অভিভাৱক, আমিও কষ্ট কৰিছোঁ তেনেকে, সেই কষ্টমতে এতিয়া ফলটো হ'লে ভাল লাগে ন। তেনেকুৱা 12 বজাত এটাই হ'ব চাগে? 12 বজাত শেষ হ'ব, 12 বজাত শেষ হ'ব। তাকে 12 বজালৈকে ৰখি থাকিব? নাই, অকণমান আছোঁ আৰু কিবা এনেই অকণমান আছোঁ, কিবা দিগদাৰ চিগদাৰ হ'ব পাৰে, তেনেকৈ আছোঁ। অকণমান গুচি যাম, আকৌ 12টা বজাত আহিম, তেনেকুৱা থাকে। হয়, নিশ্চিতভাৱে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকীয়ে তেওঁলোকে উৎসুকতাৰে আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অভিভাৱক নিশ্চয়। আপোনাৰ সন্তানে আজি পৰীক্ষাত বহিছে, এটা গুৰুত্বপূৰ্ণ পৰীক্ষা, সন্তানৰ বাবে যিমান গুৰুত্বপূৰ্ণ আপোনাৰ বাবেও সিমান গুৰুত্বপূৰ্ণ। কাৰণ কি ক'ব বিচাৰিব? কি ক'ব বিচাৰোঁ মানে, মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে মোৰ সমূহ শিক্ষাৰ্থীলৈ মই পৰীক্ষাৰ শুভেচ্ছা জনালোঁ, আৰু লগতে মোৰ ছোৱালীজনীও এইবাৰ মেট্ৰিক পৰীক্ষা দিছে। গতিকে প্ৰস্তুতি ঠিকেই আছে, কেনেকুৱা কৰে এতিয়া তেওঁ। আজিতো অসমীয়া পৰীক্ষা আছে, গতিকে
আহকচোন, এতিয়া সোমাইছে তেওঁ, কি হয় কেনেকুৱা। তেওঁ শেষ হোৱালৈকে ৰখি থাকিবনে? ৰখিম, 1-1.5 ঘণ্টামান অলপ ৰখিম, তাৰপিছত আকৌ 12টা বজাত নিবই হ'ব, ঘৰৰ ওচৰতে, গতিকে গৈ পেলাই আকৌ আহিব লাগিব। অসম জাতীয় বিদ্যালয়ৰ তেওঁ আইনীন শইকীয়া তেওঁ। এইবাৰ চৰকাৰী বিদ্যালয়সমূহত চেণ্টাৰ পৰিছে। এইবাৰ চৰকাৰী বিদ্যালয়সমূহত, প্ৰাইভেটবিলাকত দিয়া নাই, আৰু প্ৰাইভেটবিলাকৰ শিক্ষক শিক্ষয়িত্ৰীবিলাককো ইয়াতে হেৰি কৰিব দিয়া নাই বুলি আমি গম পাইছোঁ। আজি এই পৰীক্ষাটো দেখি নিজৰ সেই পৰীক্ষাটোলৈ মনত পৰিছে নাই? নিশ্চয় ভয়ো লাগিছে, মানে আমি আগতে কেনেকুৱাকৈ দিছিলোঁ, আৰু আমাতকৈ এতিয়া বহুত পৃথক হৈছে। আমাৰ আগতে ইমান চেকিং টেকিং নাছিলে, আজিকালি বহুত মানে সোমোৱাৰ আগত বহুত চেকিং কৰে, ভালো এইবিলাক। আৰু ভিতৰতো সমান্তৰালকৈ CCTVও থাকে। নিশ্চয় এইবিলাক পদক্ষেপ ল'ব লাগে আচলতে, ভাল, কাৰণ কোনেও যাতে বেয়া পদ্ধতিবিলাক ল'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এইটো এটা হেৰি কৰিছে, ভালেই কৰিছে আমাৰ মতে। আৰু এইবাৰ যিখন প্ৰশ্ন কাকত, পূৰ্বে আপুনি যদি চাই যিসমূহ ভাষা থাকে, ভাষাসমূহ একেখন প্ৰশ্ন কাকতে, কিন্তু এইবাৰ পৃথকে পৃথকে প্ৰত্যেকখন প্ৰশ্ন কাকতত প্ৰত্যেকটো ভাষা পৃথকে পৃথকে দিছে। এইবিলাক প্ৰত্যেকবাৰে পদক্ষেপবিলাক বেলেগ বেলেগ লৈ থাকে, ছিষ্টেমবিলাক সদায় সলনি হৈ থাকে, গতিকে আশা কৰোঁ এইবিলাকো ভালেই হ'ব, ভাল ব্যৱস্থা। পূৰ্বে যেনেধৰণে বেমেজালি বিসংগতি দেখা যায়, আৰু এইবাৰো অসম যি বিদ্যালয় শিক্ষা পৰিষদে আছে, তেওঁলোকে যাতে কোনো ধৰণৰ বেমেজালি বিসংগতি নহয়, তাৰ বাবে পূৰ্বৰে পৰা তেওঁলোকে পুৰা প্ৰস্তুতি চলাই আছে। আমিও সেইটো আশা কৰোঁ, যাতে বিসংগতি কেতিয়াও নহওক। বিসংগতিবিলাক হোৱাৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীবিলাকৰ মগজুত মানে এইবিলাক এটা বেলেগ এটা প্ৰভাৱ পৰে, গতিকে এদিন যদি আৰু এটা যদি বিসংগতি হয়, তেতিয়া পিছলৈ মানে মনত এইবিলাকে ভাবি থাকিব পাৰে, গতিকে বিসংগতি যাতে নহওক তাৰ কাৰণে পদক্ষেপ লৈছে, এইবিলাক বহুত ভাল কথা। আমিও সেইবিলাকক আদৰণি জনাইছোঁ। কাৰণ একেখন প্ৰশ্ন কাকতে বাৰ বাৰ দি থকাটো সম্ভৱ নহয়, গতিকে ভালভাৱে সুকলমে পৰীক্ষাটো হৈ যাওক, সেইটোৱে আমি আশা কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। ঠিকে আছে, আমাৰ একে দুইজনী ছোৱালী। কেনেধৰণৰ মানে কিমান আশাবাদী? এতিয়া পৰীক্ষা দিয়ক, এতিয়া আগতীয়াকেতো তেনেকৈ একো ক'ব নোৱাৰোঁ, কি কৰে বা, সেইটোৱে ভাল। আশাটোতো কৰিছোঁ বাৰু, ভালেই হ'ব সকলোৰে। সন্তানৰ সমান্তৰালকৈ নিজে টোপনি ক্ষতি কৰে নে নকৰে? কৰিছোঁ সেইখিনি কষ্ট। আজি মোৰ ভয় লাগিছে, মই কান্দিছোঁ, কিন্তু মই ছোৱালীক দেখুওৱা নাই। সেইটো সকলোৰে ভাল হওক। প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে আজি পৰীক্ষা ভাল বিচাৰে, নহয়নে বাৰু? ভাল হওক, সকলোৰে ভাল হওক। নিশ্চিতভাৱে দেখিবলৈ পাইছে এনেধৰণে যিসকল অভিভাৱকসকল আছে, তেওঁলোক অপেক্ষাৰত, তেওঁলোকে নিজৰ সন্তানৰ বাবে 9 বজাৰ পৰা যিহেতু পৰীক্ষা অনুষ্ঠিত হৈছে, 12 বজালৈকে প্ৰায় 3 ঘণ্টা ধৰি পৰীক্ষা হ'ব। প্ৰায় 100 মাৰ্ক তেওঁলোকে পৰীক্ষাৰ যি প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতৰ উত্তৰ লিখিব লাগিব, কাৰণ বহু ভাবি চিন্তি লিখিব লাগিব আজি এই উত্তৰ, কাৰণ এই যি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ, সেই উত্তৰে আচলতে ভৱিষ্যত নিৰ্ধাৰণ কৰিব তেওঁলোকে কোন বিভাগত কেনেধৰণে পঢ়ি শুনি। কেৱল পঢ়া শুনাৰ লগতে আচলতে আমাৰ যেনেধৰণে বাকীসমূহ দিশ, সেই দিশৰ সমান্তৰালকৈ পঢ়া শুনাটো বৰ্তমান সময়ত আচলতে গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানক লৈ বৰ্তমান সময়ত বহুত চিৰিয়াছ দেখা যায়, কাৰণ বৰ্তমান সময়ত যি আচলতে যি প্ৰতিযোগিতাৰ যুগ, সেই প্ৰতিযোগিতাৰ যুঁজখনত আগবাঢ়ি যাবলৈ নিজৰ সন্তানক আচলতে সকলোৱে প্ৰস্তুত কৰি তোলে। আৰু তেনে ক্ষেত্ৰত আচলতে এই যিসকল অভিভাৱক অভিভাৱিকাসকল দেখিছে, তেওঁলোকেই কিন্তু নিজৰ সন্তানক লৈ বহুত চিৰিয়াছ বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে নিজৰ সন্তানৰ বাবে এগৰাকী মাতৃ আপুনি শুনিবলৈ পালে যে সন্তানৰ সৈতে টোপনি ক্ষতি কৰে। মোৰো মনত পৰে যে যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ, মোৰ মায়েও মোৰ টোপনি ক্ষতি কৰি আমাৰ বাবে কিমান কৈছে, সেয়া প্ৰত্যেকগৰাকী সন্তানে নিজৰ মাতৃৰ বা নিজৰ পিতৃৰ যিখিনি অৱদান, সেই অৱদানৰ বুজি পায়। আৰু তেনে ক্ষেত্ৰত এইসকল অভিভাৱিকাৰ মুখেৰে আচলতে যিখিনি কথা শুনিলে, আচলতে সেই কথাখিনিয়ে যে আপোনাৰ মোৰো ক্ষেত্ৰতো আচলতে সেই সময়খিনিৰ কথা সোঁৱৰাই দিয়ে। কিন্তু আজি এটা কথা ভাল লাগিছে, দেখিবলৈ পাইছে এনেধৰণে প্ৰত্যেকগৰাকী যিসকল অভিভাৱক অভিভাৱিকা, তেওঁলোকে প্ৰত্যেকখন বিদ্যালয়ৰ সন্মুখে এনেধৰণে নিজ সন্তানৰ বাবে তেওঁলোকে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে নিউ গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। আৰু এনেধৰণে ইতিমধ্যে যিহেতু 9 বজাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হৈছে, আপুনি ইতিমধ্যে দৰ্শকসকলক জনাইছে যে এইবাৰ প্ৰায় 117টা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে প্ৰায় 18,000 পৰীক্ষাৰ্থীৰ সংখ্যা এইবাৰ বৃদ্ধি কৰিছে। আৰু নতুন নিয়ম, আচলতে নতুন নিয়মেৰে আচলতে যিসমূহ কৈছে যে যি প্ৰশ্ন কাকতৰ ক্ষেত্ৰত আমি যেনেধৰণে একেখন প্ৰশ্ন কাকততে আচলতে কেইবাটাও ভাষাত
প্ৰশ্নসমূহ লিপিবদ্ধ হৈ থাকে আৰু তেনে ক্ষেত্ৰত এইবাৰ আচলতে অকণমান বিদ্যালয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ এইবাৰ অকণমান ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এইবাৰ যিধৰণে পূৰ্বৰ যিসমূহ প্ৰশ্নকাকত একেলগে লিপিবদ্ধ কৰাৰ সলনি তেওঁলোকে এইবাৰ পৃথকে সলনি কৰিছে। আপোনাৰ সন্তান আছে নিশ্চয়, আপোনাৰ সন্তানেও পৰীক্ষা দিছে, কেনে অনুভৱ? কাৰণ এই পৰীক্ষাটো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। এই পৰীক্ষাটোৱে এজন শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব, তেওঁ কেনেধৰণে কোন দিশে আগবাঢ়িব। আচ্ছা আটাইতকৈ মানে এইটো গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ বাবে। তেওঁলোকে অলপমান মানে ভয় ভাৱ আহিছে নিশ্চয়, তথাপিতো আজিৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ নাগৰিক। আশা কৰিম সকলোৰে পৰীক্ষা ভাল হ'ব, দেশৰ উন্নতি কামনা কৰোঁ। ভাল ছাত্ৰ ছাত্ৰী ওলাই ভাল ACS IPS অফিচাৰ হৈ ওলাই আহিব। মোৰ ছোৱালীজনীয়ে পৰীক্ষা দিছে, মুস্কান চৌধুৰী, অসম জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট। অলপ ভয় ভাৱ তেনেকুৱা লাগি আছে, তথাপিতো ভাল হোৱাৰ আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে দেখিবলৈ পাইছে এনেধৰণে যি নিউ গুৱাহাটী আদৰ্শ এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱালে। আপুনি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু